স্কুললৈ সোনকালে যাবা আকৌ দেই। আজি বহি দিব বুলি কৈছে নহয়, ছাৰহঁতে সোনকালে মাতিছে। মা বা তুমি কোনোবাটা গ'লেও হ'ব। হয় নেকি? ঠিক আছে, মা বা মই কোনোবাটা যাম। ল'ৰা যামহে যাম, কিন্তু মানুহ আগত লাজ পালে চাবি আকৌ। ঘৰত দগৰণ দিমহি আকৌ কম নম্বৰ পালে। হ'ব দিয়া, মই যাওঁ। আজিতো স্কুলত বহি দিম বুলি কৈছে। ঘৰৰ পৰা কাৰোবাক লৈ যাবলৈ কৈছে। কি কৰোঁ বাৰু? আমাৰ পাপাটো যদি লৈ যাওঁ নহয়, মোক তাতে গৰি কোবাব। মাক লৈ যাবলৈ মা আজি ঘৰত নাই। মামাৰ ঘৰলৈ আজিহে যাবলৈ পালে। কি কৰোঁ বাৰু? নিলেও মাৰ খাম, নিনিলেও মাৰ খাম। উপায় নাইকিয়া হৈছে মোৰ। স্কুলততো সদায় মাৰ খাই থাকোঁ, সেইটো মোৰ হেবিট হৈ গৈছে বাৰু। এতিয়া ঘৰত যদি মাৰ খাওঁ নহয়, পাপাই আজি মাৰো নাই ধৰিবলৈ। আজি ফলা খুৱাই মোক বেয়া পিটিব নহয়। বাদ দে, যি হ'ব হ'ব। ঘৰত নকওঁ বহি দিব বুলি। স্কুল ডাইৰেক্ট গুচি যাওঁ। এই পাপা গা বেয়া বুলি কৈ দিম, হৈ যাব। যাওঁ, মুনুকণহঁত চাগে ৰৈ আছে। পাপাক বাৰু কেনেকৈ কওঁ বাৰু আজি স্কুলত বহি দিব বুলি? আমাৰ পাপা যিটোহে কম নম্বৰ পালে মানুহৰ আগতে বজাই দিব। মাকে লৈ যাব পাৰিলেহেঁতেন। আমাৰ পাপা আকৌ যিটোহে, মা ঘৰত নাথাকিলে পাপাও নাথাকে, পিছে পিছে যাব নহয়। পাপা যদি যায় নহয়, গম পাবই। কি হ'ব বাৰু মোৰ? আজি স্কুললৈ গ'লেতো মাৰ খামেই, আকৌ ঘৰৰ পৰা কাৰোবাক নিনিলে সেইফালেও মাৰ খাম। ঘৰত যদি গম পায় বোলে আজি স্কুলত বহি দিছে, সেইফালেতো মাৰ খামহি ঘৰত আহি। কি কৰোঁ বাৰু? আইডিয়া পাইছোঁ। স্কুলত কমগে আমাৰ পাপা পেট বেয়া বোলে, একদম পুৰা হাগনি হৈছে, লেট্ৰিনলৈ অহা যোৱা কৰি আছে, আহিব নোৱাৰে বুলি কৈ দিমগে বাপেকে। স্কুল যাব সময়ত যে কেঁচলা মেচলা কৰি আছ, কোনজনী ঘৈণীয়েৰৰ কথা ভাবি ইচ্ছাত বিশ্বাস কৰি আছ? পাপা তুমি আৰু দেই, কেনেকুৱা কথাবোৰ কোৱা? বাঘ ঢকা খাবি আকৌ। তই যে স্কুলত গৈ যে ছোৱালীৰ লগত লাইন মাৰি থাক, মই কি গম নাপাওঁ বুলি ভাবিছ? তেনেকুৱা যে একো নহয়, ফটা কথা নকবা মোক। মই স্কুললৈ যাওঁ। বা টেষ্ট কৰাটো ফাইটো চাচোন, দেখুৱা লাগিছেচোন। সি মোৰ ল'ৰা নহয়, মইহে তাৰ ল'ৰা। গৰু ছাগলীবোৰে এই জেওৰাখনত মোৰ সোমাই জেওৰাখন একেবাৰে হোৱালাই পেলাইছেগে। কিমান বাঁহ কাটিবা, কিমান জেওৰা দিবা, আমনিয়ে লাগিছে। ককাইদেউ, আপোনালোকৰ কোন যাব? কোন যাব মানে? কলৈ যোৱাৰ কথা কৈছা? আপুনি গমেই নাপায়? নবৈ গম পাই চাগে। কেলে আজি এই ল'ৰাহঁতৰ স্কুলত বহি দিব নহয়, তাকে মাতিছে নহয়, গাৰ্জেন মাতিছে আকৌ। কি? আমাৰ এই টেষ্ট খোৱাতে কোৱা নাই যে? ৰাতিপুৱাৰ পৰা সেইকাৰণে তাৰ একেবাৰে চাল চলনটো অকণ বেলেগ ধৰণৰ দেখি আছো। সি কোৱা নাই, তাক দিম আজি, মই ভালকে দিম। গাৰ্জেন মাতিছে যদি ময়ে যাব লাগিব। আপুনি আহি থাকিব তেনেহ'লে, মই গৈ থাকো। বা দেখিছেনে আমাৰ টেষ্ট খুৱাই কুলাংগাৰটো এইটো? তাক মই ভাল দিম, ঠেং ভৰি ভাঙি ওলমাই থৈ দিম তাক মই। নম্বৰ চাই ল'ম নহয়, তই কিমান নম্বৰ পাইছ। পঢ় বুলি ক'লে নপঢ়, লুকাত যি মই কিবা গাটো ভাল লগা নাই। এই মুনুকণটো আজি স্কুললৈ গ'ল, দিনটো আমনিয়ে লাগিব। এইজনী পুতুলৰ ঘৈণীয়েক 1.5 ফুটীয়াজনী নহয় জানো? কোবা কোবিকে কলৈ গৈছে বা? মানুহজনী 1.5 ফুটীয়া হলে কি হব আকৌ? ধুনীয়া আকৌ। এইবাৰ দেখোন লাদেনো পিছে পিছে গৈছে। কিবা কিবি ওলাইছে নি আকৌ? কিবা কম্বল চম্বল, ৰেচন চেচন কিবা বস্তু বিলাইছে নেকি আকৌ ফ্ৰীতে? ময়ো যাবলগীয়া হ'ল। টেষ্ট খোৱাটো সুধোচোন কলৈ যায়। লাদেন, কোনফালে যাওঁ নো ইমান কোবা কোবিকে? কেলে তোৰ পুতেৰে কোৱা নাই নেকি আজি যে সিহঁতৰ স্কুলৰ বহি দিব বুলি? গাৰ্জেন মাতি পঠিয়াইছে নহয়। দেখিছেনে আমাৰ টেষ্ট খুৱাই জুই লগাটো? এইটো ৰাতিপুৱাৰ পৰা ইচিক বিচিক কৰি আছে। তাৰ বহি দিব যে, সেইকাৰণে তেনেকুৱাখন কৰি আছে। আজি আমাৰ জুই লগাটোক ভাল কোবাম আজি মই, যদি নম্বৰ কম পায়। মানুহৰ আগত লাজ পাবলৈ হলে তাক আজি দিম নহয় মই। ময়ো গৈছো, ভাল কুলাংগাৰ এটা তুলিলো মই। তোকো কোৱা নাই নেকি? আমাৰ এই শনি লগা এইটো জহনি যোৱাটো মোক কোৱা নাই নহয়। পুতুলৰ ঘৈণীয়েকে ক'লে মই গম পাইছো। আহা জল্দি আহ। পাপা আহিলে মোক বেয়া পিটিব, এনেও মই অংকত এবাৰ নম্বৰ কমেই পাম। ময়ো কোৱা নাই ঘৰত, নকলো বাপেকে। ইয়াত যদি সোধে কেলে নাহিলে, মই কম বুলি পাপা গা বেয়া বুলি কৈ দিম। মই তেনেকে ভাবিছো, পাপা হাগনি হৈছে বুলি কম মই। আপোনালোক পালেহি? আপোনালোকৰ বাবে ৰৈ আছো, আহক।
হয় ছাৰ বলক আহক আহক আপোনালোক পালেহি যেতিয়া এটা দেৰি কৰি থাকি লাভ নাই ছাৰ বলক আই এম ভেৰি এক্সাইটেড মোৰ ল'ৰাটো চাগে চবতকৈ স্কুলৰ ভিতৰতে নম্বৰ বেছি পাব এইজনী ইমান শকত এইজনী কাৰ ঘৈণীয়েক ন ছোৱালী তুমি চিনি পোৱা নেকি মই চিনি নাপাওঁ দেই আপুনি নিজে সুধি আহকগে আইঅ তুমি ইমান কেলে খং কৰিব লাগেনো মই কথাটোহে সুধিছো মানুহজনৰ চৰিত্ৰটো বৰ ভাল এটা নহয় অথনি পৰা যি কথা সুধি মাথাটো গৰম কৰি আছে মোক কেলে যে এইখিনি বহিছিলোহি সকলোৰে গাৰ্জেনসকল এতিয়া আহিলে যেতিয়া ৰৈ থাকি লাভ নাই এতিয়া আমি বহীসমূহ দিবলৈ চেষ্টা কৰোঁ বহীসমূহ লৈ আহিব আমাৰ বৰুৱা ছাৰে আমাৰ পাপা আহিছেচোন পাপাকটো মই কোৱাই নাছিলোঁ কেনেকৈ গম পালে বাৰু মইতো আমাৰ পাপাক কোৱা নাছিলোঁ কেনেকৈ গম পালে বাৰু এই পেনুকণটো যে পেনুকণটোৱে ক'লে চাগে নহ'লে কেনেকৈ গম পাবা তইও কোৱা নাই ময়ো কোৱা নাই নহ'লে সিহঁতৰ মাকহঁতেও ক'ব পাৰে মাকহঁতে স্কুললৈ আহিছে চাগে আমাৰ মাহঁতক লগ পালে পাপাহঁতক লগ পালে চাগে কৈছে চাগে আকৌ বহি দিব বুলি আজিতো পাপাই মোক বেয়া ধুলাই দিবগৈ গৈ নম্বৰ পালে একো নকয় বাৰু যদিহে নম্বৰ কম পাওঁ তেতিয়া মোক আৰু ধুলাই দিবগৈ চে কি হ'ব বাৰু আজি ঘৰতো মই ধুলাই খামগৈ মাও নাই ঘৰত চবতে চাই বুজিছো আমাৰ তেজ খুৱাই জুই লগাটোক দেখি পোৱা নাই যে সঁচাকে দিব কুল্লাংগাৰ এইটো ক'ত সোমাই আছেগে মোক চাগে দেখি চাগে সি ক'ত সোমাই আছেগে আমাৰ এই শনি লগাটোক আজি ঘৰতে পামগৈ ইয়াত নম্বৰ চাই লওঁ যদিহে কম পাই ইয়াতে ধুলাই দিম মই তাক আজি ঘৰত নকয়গৈ সি এয়া আমাৰ বৰুৱা ছাৰে বহীসমূহ আনিলে এতিয়া আমি বহীসমূহ দিয়া ব্যৱস্থা কৰিম আমি এজন এজনকৈ মাতিম ষ্টুডেণ্ট আৰু গাৰ্জেন দুজন লগতে আহিব বৰুৱা প্ৰথম বহীখন দিয়কচোন এইখন লওক ছাৰ প্ৰথমতে আছে কলাগুটি কলাগুটি বৰা চালা প্ৰথমতে মুখে মাতিবলৈ পালে এতিয়া নগ'লে বিপদ হ'ব নহয় মোৰ ঐ মোৰ দোকান কি কৰোঁ নেযাওঁ নেকি বাৰু নগ'লে নহ'ব যা একো নহয় আৰু এনেও মাৰ খাবি তেনেও মাৰ খাবি একো নহয় যা যা হে কৃষ্ণ হে জানুমণি হে ৰাধিকা মা হে সৰস্বতী মা ৰক্ষা কৰিবা দেই ৰক্ষা কৰিবা কলাগুটি কি হ'ব এতিয়া ছাৰ একো নহয় বাকীকেইটাত বাৰু যেন তেনে পাছ কৰিছ বাকীকেইটা ছাবজেক্টত অংক আৰু ইংলিছত 25 মাৰ্কৰ দিছিলোঁ তহঁতক এতিয়া পাইছ কিমান তই অংকত পাইছ 2 ইংৰাজীত পাইছ 5 শুনিছে আপোনাৰ ল'ৰাৰ নম্বৰ নমুনা ছাৰ এই কুলাংগাটোক মই ঘৰত কৈ থাকোঁ পঢ় সি নপঢ়ে মোৰ কথা একদম নুশুনে ছাৰ ছাৰ এক নম্বৰ মোৰ ভুলে এই কুলাংগাটোক মই জন্মই দিব নালাগিছিলে সেইটো কথা নহয় ল'ৰা ছোৱালী জন্ম দিছে যেতিয়া ভালকৈ দায়িত্বও পালন কৰিব লাগিব পঢ়া শুনাত পঢ়িছেনে নাই পঢ়া আপোনালোকে সেইটো চাব চকু দিব লাগে ছাৰ এই আমাৰ এই গৰুটো কথা শুনাব নোৱাৰি গম পাই নাপায় ছাৰ মই কিমান পিটন খাই ঘৰত মই আমনি লাগি গৈছে ছাৰ জুই লগা তোক ঘৰতহে মই বামগৈ ইয়াত তোক একো নকওঁ তোক মই চাই থাক মানুহৰ আগত লাজ দিলি আজি বহীখন ল আৰু গাৰ্জেনসকলক কৈছোঁ ল'ৰা ছোৱালী পঢ়িছেনে নাই পঢ়া কি পঢ়িছে সকলো আপোনালোকে চকু দিব তেতিয়াহে এজন ভাল মানুহ হ'ব পাৰিব এতিয়াৰ পৰা যদি আপোনালোকে এইবিলাক শাসন নকৰে নহয় পিছত আৰু কি হ'ব গোবৰ হ'ব গম পাব তেতিয়া ভালেই পাইছো বাপেকে কলাগুটি এইটো তেজ খোৱাটো এনিব নোৱাৰে মই জানো হেৰা ন ছোৱালী গম পোৱা নাই মোৰ ল'ৰাটোকো বহুত চোকা এইখন স্কুলৰ ভিতৰতে একদম প্ৰথম আকৌ চবেই জানে আমাৰ ল'ৰাটো চোকা বুলি এতিয়া কিমান নম্বৰ পাব চাবচোন আৰু তালৈ মাতিব নহয় নম্বৰ কিমান পাই শুনিম নহয় নেক্সট কলিয়া বৰুৱা কলিয়া কিমান পাম বুলি ভাবিছ বাৰু তই মই পাছ কৰিম বুলি ভাবিছোঁ বাৰু বেছি নম্বৰ নাপাওঁ এবাৰ মই পৰীক্ষা ভাল নহ'লে বাকীকেইটা ছাবজেক্টতো ঠিকেই আছে বাৰু অংকটোতো অকণমান বেয়া হৈছে অংকটোত পাইছ তই 15 কিয় ইমান বেয়া হ'ল তোৰ ভাল কৰিবলৈ চেষ্টা কৰিবি নেক্সট বছৰেকীয়া পৰীক্ষা পালেহি আকৌ হ'ব ছাৰ মই চেষ্টা কৰিম আপোনালোকে এই কলীয়া মাসকলে চাওকচোন কিমান দুখীয়া মানুহ হৈ ল'ৰাটোক কিমান পঢ়িবলৈ সুবিধা দিছে শাক পাচলিৰ দোকান এখন দি যেনে তেনে চলি আছে মাকৰ কষ্টখিনি ই বুজি পাইছে এই ল'ৰাটোৱে প্ৰতিটো বিষয়তে চিৰিয়াছ মাকে যিখিনি কষ্ট কৰিছে সেই কষ্টৰ সাৰ্থক হৈছে গতিকে কলীয়া তই আৰু কষ্ট কৰিব লাগিব যদি মাক সুখত ৰাখিব বিচাৰ তই ইয়াতকৈ আৰু বেছি পঢ়িব লাগিব কৰিম ছাৰ মাক সুখত ৰাখিবলৈ মই বহুত কষ্ট কৰিম আই মোক শুনটো আজি মই বহুত সুখী তহঁতে মোক কষ্টৰ সাৰ্থক কৰিছ এয়া সুখৰ চকুপানী আপুনি আৰু এই চকুপানী বেছিদিন টুকিব নালাগে ল'ৰাই যদি এনেকৈ ভালদৰে পঢ়া শুনা কৰে নিশ্চয় সি ভৱিষ্যতে ভাল মানুহ হ'ব এতিয়া নেক্সট বহীখন দিয়ক
এতিয়া আছে মুনুকণ বৰা। ছাৰ আমাৰ ল'ৰা চাকেবাৰ লেটাৰ পাইছে নহয় জানো লিটাৰৰ মাক বাপেক গোটেইকেইটাকে পাইছে ই 3টা ছাবজেক্টত পাছ কৰিছে। বিজ্ঞানত পাইছে 2, অংকত পাইছে 2, ইংলিছত পাইছে 5। এতিয়া কওক আপুনি কি ক'ব পুতেকৰ বিষয়ে? ছাৰ আপোনালোকে বহি চোৱা খেলি মেলি কৰিলে নেকি আমাৰ ল'ৰাটো ইমান গেঠা নহয় নহয় কলাগুটিহে ইমান গেঠা অঁ তেনেহ'লে আমি বহি চোৱা মাষ্টৰ সোপা গেধা মিষ্টাৰ আপুনি খাই খাই সেই পেটডাল বহালেই নহ'ব নহয়। ল'ৰাটোকো মাথাত মালখিনি ভৰাব লাগিব নহয়। পঢ়া শুনাৰ কথা কয়নে নকয় ঘৰত? ছাৰ এইডালত পঢ়া শুনাৰ কথা সদায় কৈয়ে থাকোঁ এতিয়া নপঢ়িলে মই কি কৰিম তাকতো মই হেঁচি হেঁচি ভৰাই দিব নোৱাৰোঁ নৰকি জুই লগা তোক আজি মই ঘৰতহে পামগে মানুহ আগত তই কিমান অপমান দিছ হা এই 2-3 নম্বৰ পাই দেখুৱাইছ তই এতিয়াবা এই পুতুলৰ ঘৈণীয়েকৰ ওচৰত মুখখন মই কেনেকৈ দেখুৱাব আমাৰ ল'ৰাটোৱে বহুত নম্বৰ পালে বুলি ফুটনি মাৰি আহিছিলোঁ নহয় এতিয়া এহে 2-3 নম্বৰ পাই দেখুৱাইছে জুই লগা তই পঢ়ি শুনি ফালিব নালাগে তই লেট্ৰিন চফা কৰিবি আজিৰ পৰা তাৰ মই গৈ থাকোঁ ৰ'ব বহীখনটো লৈ যাওক। কি ঘটিটো কৰিম এইখন বহি নি হাগিবলৈও নিনিয়ে এইখন বহি আমাৰ এই কুকুৰৰ জাতটোৱে নম্বৰ পাই দেখুৱাইছে চা আজিতো ঘৰতহে পাম মই